নিৰ্বাচনী প্ৰচাৰ তুংগত আছে। মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যাত্ৰা কৰি নিৰ্বাচনী প্ৰচাৰ চলাই আছে। লাখ লাখ মানুহ বৰষুণত তিতি বুৰি মুখ্যমন্ত্ৰীৰ ওচৰ চাপিবলৈ চেষ্টা কৰিছে। মুখ্যমন্ত্ৰীয়েও প্ৰতিকূল প্ৰাকৃতিক পৰিৱেশক নেওচি পাৰ ভঙা মানুহৰ যি উৎসাহ, সেই উৎসাহত সহযোগ কৰি মানুহৰ সৈতে একাত্ম হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে। মাননীয় মুখ্যমন্ত্ৰীৰ সভাত কিমান মানুহ হৈছে আপুনি হিচাপ কৰিব নোৱাৰে। অগণন মানুহ, কেৱল মানুহ দেখিছোঁ আমি মুখ্যমন্ত্ৰীৰ সভাত। অসমৰ প্ৰতিটো ক্ষেত্ৰত, প্ৰতিটো অঞ্চলত, প্ৰতিটো বিধানসভা সমষ্টিত যেন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাহে নিৰ্বাচনৰ প্ৰাৰ্থী। NDAৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাতকৈ জনপ্ৰিয় নেতা আজিৰ তাৰিখত অসমৰ ৰাজনীতিত কোনো নাই। কিন্তু ইয়াৰ বিপৰীতে যদি আপুনি চায়, প্ৰধান বিৰোধী দল কংগ্ৰেছ আৰু কংগ্ৰেছে নেতৃত্ব দি থকা যিটো এলায়েন্স আছে, যিটো মিত্ৰগোষ্ঠী আছে, সেই মিত্ৰগোষ্ঠীৰ সভাত মানুহ নাই। থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰৰ গাঁওসমূহত, অসমীয়া মানুহৰ গাঁৱত মিত্ৰগোষ্ঠীৰ সভালৈ গৌৰৱ গগৈ নেতৃত্বাধীন ৰাজনৈতিক যিটো কাঠামো আছে, সেই কাঠামোৰ পক্ষত কথা ক'বলৈ মানুহ নাই, ভাষণ শুনিবলৈ মানুহ নাই। সেইকাৰণে গৌৰৱ গগৈহঁতে অসমীয়া মানুহৰ গাঁৱত মিটিং পাতিবলৈ বন্ধ কৰি দিলে। চাহ বাগানত তেওঁলোক সোমাব নোৱাৰে। জনজাতি ৰাইজে কেতিয়াবাই কংগ্ৰেছক প্ৰত্যাখ্যান কৰিছে। জনজাতি ৰাইজৰ ওপৰত কংগ্ৰেছ দলে ধাৰাবাহিকভাৱে চলোৱা অত্যাচাৰৰ কাৰণেই কংগ্ৰেছ দলক তেওঁলোকে কেতিয়াও আঁকোৱালি নলয়। কাৰ্বি পাহাৰেই হওক, মিচিং জনগোষ্ঠীয়ে হওক, ৰাৱা, তিৱা, বড়ো, অসমৰ প্ৰতিটো জনগোষ্ঠীয়ে কেতিয়াও কংগ্ৰেছ দলক ক্ষমা নকৰে। কংগ্ৰেছ দলে যিমান অত্যাচাৰ তেওঁলোকক কৰিছে, যিমান নিষ্পেষণ চলাইছে, তাৰ কাৰণে তেওঁলোকৰ গাঁওসমূহত গৈ কংগ্ৰেছৰ কোনো নেতাই সভা পাতিব নোৱাৰে। তেনেহ'লে কংগ্ৰেছ আছে ক'ত? কংগ্ৰেছ মাননীয় মুখ্যমন্ত্ৰীয়ে ক'বৰ দৰে কেৱল মাত্ৰ অসমৰ ভাষা সংস্কৃতিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা, অসমৰ মানুহক হেয়নত কৰি অসমৰ ৰাজনৈতিক প্ৰভুত্ব দখল কৰিব বিচৰা মিয়াৰ মাজতহে কংগ্ৰেছ জীয়াই আছে। কংগ্ৰেছ দলৰ কাণ্ডত উঠি, কংগ্ৰেছৰ পতাকা হাতত লৈ, কংগ্ৰেছৰ টুপি পিন্ধি মিয়াই অসমত ৰাজনৈতিক আগ্ৰাসন চলাইছে আৰু কংগ্ৰেছ দল সেই মিয়াৰ মাজতেই সীমাবদ্ধ আছে। সেইকাৰণে মিয়াৰ ৰাজনৈতিক আগ্ৰাসন যদি প্ৰতিৰোধ কৰিব লাগে, কাজিৰঙাৰ গড়ৰ সুৰক্ষা যদি সুনিশ্চিত কৰিব লাগে, অসমৰ সত্ৰভূমি যদি সুনিশ্চিত কৰিব লাগে, চৰকাৰী ভূমি দখল কৰি থকা মানুহক যদি উচ্ছেদ কৰি অহা 5 বছৰত 5 লাখ বিঘা ভূমি যদি উদ্ধাৰ কৰিব লাগে, তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টীৰ বিকল্প নাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো কোনো বিকল্প নাই। শেষত আমি ৰাইজক আহ্বান জনাওঁ, কংগ্ৰেছক যেনেকৈ থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰই প্ৰত্যাখ্যান কৰিছে, তেওঁলোকে সভালৈ থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰ মানুহ নোযোৱা হৈছে, ঠিক সেই একেদৰে অসমত বসবাস কৰা অন্যান্য প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহেও এতিয়া কংগ্ৰেছ দলক বৰ্জন কৰাৰ এটা সোণালী সুযোগ আমাৰ সন্মুখলৈ লৈ আহিছে। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি বেলটৰ জৰিয়তে EVMত বুটাম টিপি আকৌ এবাৰ কংগ্ৰেছ দলক প্ৰত্যাখ্যান কৰি অগ্ৰগামী অসমৰ যি ভগৱতী প্ৰৱাহ বহিছে, সেই ভগৱতী প্ৰবাহৰ ধাৰাক অব্যাহত ৰখাৰ কাৰণে অহা 9 এপ্ৰিলৰ দিনা সংকল্প ল'ব লাগিব আৰু সেই সংকল্পৰ আধাৰত আমি EVMৰ বুটাম টিপি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হোৱাটোক সুনিশ্চিত কৰিব লাগিব।